আজি ভিডিঅ'টোত চতুৰ্ভুজ ত্ৰিভুজ আৰু হিৰণৰ সূত্ৰ কথা ব্যাখ্যা কৰা হৈছে। তাত পৰিসীমা আছে আৰু কালিৰ সূত্ৰও আছে। তাৰপিছত ঘনক ঘনাকাৰ বেলন শংকু গোলক অৰ্ধগোলক তাৰ ক্ষেত্ৰফল আৰু আয়তন সাঙুৰি লোৱা হৈছে। বুজাবলৈ যাওঁতে অলপ ভিডিঅ'টো দীঘলীয়া হৈছে, কাৰণ খৰচি মাৰি নুবুজালে বুজি নাপাব, সেইকাৰণে ভিডিঅ'টো ডাঙৰ হৈছে। এইটো ভালদৰে বুজিবলৈ হ'লে ভিডিঅ'টো ভালদৰে চাব লাগিব। আজি আমি ত্ৰিভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে তাকে আলোচনা কৰিম। তো ইয়াত ABC এটা ত্ৰিভুজ, AD BC ওপৰ লম্ব বা উন্নতি। ADৰ মানক ধৰা হৈছে H আৰু BC ভূমিক ধৰা হৈছে B। তেনেহ'লে কালি হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি। তেনেহ'লে আমি ইয়াত সংক্ষেপে ক'ম হাফ ইনটু বেছ ইনটু হাইট, ডেট মিনছ অল্টিটিউড। সমবাহু ত্ৰিভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে তাকে আলোচনা কৰিছোঁ। ধৰি লোৱা হ'ল ABC এটা সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজৰ ডেফিনেশ্যনটো হৈছে যি ত্ৰিভুজৰ তিনিডাল বাহু পৰস্পৰ সমান তাকে সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। তেনেহ'লে ইয়াত AB BC আৰু C এৰ মান সমান হ'ব। আমি ধৰি লৈছোঁ A বুলি। এতিয়া আমি জ্যামিতিক বিশ্লেষণেৰে কৰি চালে পাম 29ডালৰ মান হৈছে √3/2 ইনটু বাহু। এটা বাহুৰ মান ধৰি লোৱা হৈছে যিহেতু A বুলি, তাৰমানে √3/2 ইনটু চাইড। আমি যিটো বাহুৰ মান ধৰিছোঁ A বুলি ধৰিছোঁ, আৰু কালিৰ মান পাম √3/4 ইনটু বাহু স্কোৱাৰ। মই কোনো ইয়াৰ জ্যামিতিক ব্যাখ্যা মই দিয়া নাই। কোনোবাই যদি প্ৰয়োজন বোধ কৰে তেনেহ'লে মই কমেণ্ট কৰি জনালে নিশ্চয় ইয়াৰ উত্তৰটো দিম কেনেকৈ হ'ল। √3/2 ইনটু চাইড আৰু √3/4 ইনটু A স্কোৱাৰ। হিৰণৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো কেনেকৈ নিৰ্ণয় কৰে তাকে আমি আলোচনা কৰিছোঁ। তো ধৰি লোৱা হ'ল ABC এটা ত্ৰিভুজ। A শীৰ্ষকোণৰ বিপৰীতে BC ভূমি, B শীৰ্ষকোণৰ বিপৰীতে AC বাহু আৰু C শীৰ্ষকোণৰ বিপৰীতে AB বাহু। ইয়াৰ যোগক্ৰমে A, B আৰু C। ইয়াত AB = C আৰু BC = A আৰু AC = B। তেনেহ'লে আমি জানো যে পৰিসীমা হ'ল টোটেল বাউণ্ডাৰী লাইন। আমি অৰ্থাৎ ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল বুলি ক'লে আমি এইটো বুজিম A + B + C। তেনেহ'লে পৰিসীমাক ধৰা হৈছে টুৱাইচ S বুলি। তেনেহ'লে আমাৰ S = হ'ব A + B + C/2। এতিয়া হিৰণৰ কালিৰ সূত্ৰ মতে আমি লিখিম এইটো S ইনটু S - A ইনটু S - B ইনটু S - C। যিটো উত্তৰ ওলাব সেইটো আমি বৰ্গ একক বুলি লিখিম। এতিয়া আমি চতুৰ্ভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে আৰু পৰিসীমা কেনেকৈ নিৰ্ণয় কৰিব লাগে তাৰ কথাকে আমি আলোচনা কৰিম। তো প্ৰথমতে মই আয়তক্ষেত্ৰলৈ আহিছোঁ। তো আয়তৰ বিপৰীত বাহুবিলাক পৰস্পৰ সমান। তেনেহ'লে এইটো যদি B হয় এইটো B হ'ব, এইটো যদি L হয় এইটো L হ'ব। তাৰ পৰিসীমা বোলোতে আমাৰ কি হ'ব, চাৰিটা বাহুৰ যোগফল। তাৰমানে এতিয়া L দুটা পাম, B দুটা পাম। সেইকাৰণে আমি ইয়াত কি লৈছোঁ, দিশ প্লাছ প্ৰস্থ। Lটো যদি আমি দিশ ধৰোঁ তেনেহ'লে এইটো দুটা L আৰু দুটা প্ৰস্থ, সেইকাৰণে 2টো কমন ল'ব পাৰোঁ। দিশ প্লাছ প্ৰস্থ 2 ইনটু L + B। এতিয়া আয়তৰ কালি হৈছে দিশ পূৰণ প্ৰস্থ L ইনটু B। এতিয়া আহিছোঁ সামন্তৰিকৰ
পৰিসীমা হৈছে 2 ইনটু এযোৰ সমান্তৰাল বাহুৰ যোগফল এযোৰ সমান্তৰাল বাহু কিছু সন্নিহিত বাহুৰ যোগফল এযোৰ সন্নিহিত বাহু বুলি ক'লে আমি কি বুজিম হয় এই দুটা এইটো আৰু এইটো নহলে এইটো আৰু এইটো নহলে এইটো আৰু এইটো সন্নিহিত বাহুৰ যোগফল যিকোনো এযোৰ সন্নিহিত বাহুৰ যোগফল 2 ইনটু সন্নিহিত বাহুৰ যোগফল তাক আমি পৰিসীমা বুলি ক'ম আৰু কালি ক'ম যে সমান্তৰাল এই দুটা সমান্তৰাল বাহুৰ দূৰত্ব আমি যিকোনো এযোৰ লৈছো এযোৰ এইটো সমান্তৰাল বাহুৰ দূৰত্ব ধৰি যদি h আৰু যদি ভূমি ধৰো b তেনেহলে আমাৰ কালি হ'ব b ইনটু h আকৌ কৈছো সামন্তৰিকৰ কালি হৈছে ভূমি ইনটু উচ্চতা ভূমিটো ধৰা হৈছে b আৰু h টো হৈছে সমান্তৰাল বাহুযোৰৰ দূৰত্ব তো সমান্তৰাল বাহুযোৰৰ দূৰত্ব যদি h ধৰা হয় তাৰ যদি ভূমি b ধৰা হয় তেনেহলে আমাৰ কি হ'ব ভূমি পূৰণ উচ্চতা তেনেহলে ইয়াত b হৈছে আৰু উচ্চতাটো হৈছে h এতিয়া হৈছে বৰ্গলৈ তো বৰ্গ যেহেতু বৰ্গৰ চাৰিটা বাহুৱে পৰস্পৰ সমান তেনেহলে আমাৰ পৰিসীমা হ'ব চাৰিটা বাহুৰ যোগফল তেনেহলে আমি প্ৰতিটো বাহুৰ মান যদি a হয় তেনেহলে 4 ইনটু a পাম অৰ্থাৎ 4 ইনটু বাহুৰ দিশ কালি হ'ব যেহেতু আমি ইয়াত আয়তত কালি পাওঁ l ইনটু b ইয়াৰ মান যেহেতু সমান l ও সমান b ও সমান তেনেহলে আমি কি মান পাম l আৰু এইটো যদি b ধৰা হয় দুটাৰ মান সমান তেনেহলে l ইনটু b ইয়াত যদি l ইনটু b হয় তেনেহলে আমি কি লিখিব পাৰো l ইনটু b যদি এনেকৈ ধৰিলো এনেকৈ লিখিছো তেনেহলে আমি কিমান লিখিব পাৰো l ইনটু l তাৰমানে l স্কয়াৰ মানে বাহু স্কয়াৰ এতিয়া আহিছো ৰম্বাস আৰু ট্ৰেপেজিয়ামৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে প্ৰথমতে আহিছো ৰম্বাসৰ চাৰিটা বাহুৱে পৰস্পৰ সমান সেইকাৰণে পৰিসীমা হ'ব যেহেতু চাৰিটা বাহু মান যেহেতু সমান সেইকাৰণে তাৰ মানটো ধৰি লোৱা হৈছে a আৰু সেইকাৰণে পৰিসীমা ইকুৱেল টু 4 ইনটু a আমি পাম 4 ইনটু বাহু আৰু কালি পাম হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কৰ্ণ ধৰিলো ইয়াত এই ডায়াগ্ৰামটোৰ কাৰণে কৰ্ণ হৈছে এটা কৰ্ণ হৈছে AC আৰু এটা কৰ্ণ হৈছে BD না হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল বুলি ক'লে আমি কি বুজিম হাফ AC ইনটু BD এতিয়া আহিছো ট্ৰেপেজিয়ামৰ কালি সূত্ৰটো হৈছে হাফ সমান্তৰাল বাহুৰ জোৰৰ যোগফল আৰু উচ্চতা ইয়াত সমান্তৰাল বাহুৰ ধৰি লোৱা হৈছে B1 আৰু B2 সেইকাৰণে আমাৰ প্ৰথমতে লিখিব লাগিব হাফ সমান্তৰাল বাহুৰ জোৰৰ যোগফল বুলি ক'লে হাফ B1 প্লাস B2 উচ্চতা বুলি ক'লে আমি কি বুজিম এই সমান্তৰাল বাহুৰ জোৰৰ দূৰত্ব যেটো h বুলি যদি বিবেচনা কৰা হয় তেনেহলে হাফ কালি হ'ব হাফ b1 plus b2 into h ঘনকাৰৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে আৰু আয়তনো কেনেকৈ নিৰ্ণয় কৰিব লাগে আমি তাকে আলোচনা কৰিছো তো ঘনকাৰ বুলি কওঁতে আমাৰ এটো শেপত আহিব এটো আমাৰ এখন পৃষ্ঠ যেটো দেখা পাইছে প্ৰথমৰ একেই পৃষ্ঠখন আমাৰ পিছফালে আছে অৰ্থাৎ আমাৰ যেটো এখন পৃষ্ঠ এটো আমাৰ এটো পৃষ্ঠ প্ৰতিটো ৰেক্টেঙ্গল শেপত আছে আয়তীয় শেপত আছে আয়তীয় আকাৰত আছে তেনেহলে আমি প্ৰতিটোৰ যোগটো আমি দিয়া হৈ আছে নেকি তইলো এটো আমাৰ ঘনকাৰ তা ঘনকাৰৰ নামটো দিয়া হৈ আছে তেনেহলে আমি যেটো এটো দেখিছো আমি সামন্তৰিক আছে কিন্তু সামন্তৰিক নহয় তো চাইলো এটো এটা আয়ত ক্ষেত্ৰ হে এটো তল আয়ত ক্ষেত্ৰ তলে ওপৰ আয়ত ক্ষেত্ৰ আছে এটো তলৰ যেটো আছে তলিখন আৰু এটো হৈছে ওপৰখন এতিয়া আমি যদি এই পোষ্ট যদি আমি দিকটো যদি L ধৰো এটো আমাৰ দিক বুলি ধৰিছো L আৰু পোষ্ট বুলি ধৰিছো এটো পোষ্ট বুলি ধৰিছো এটো আমি কি ধৰিছো L বুলি ধৰিছো যেহেতু দুটা শেপত আছে যেহেতু আয়তৰ আমাৰ কালি হৈছে L into B তো দিকপূৰণ পোষ্ট তেনেহলে আমি যদি দিকটো যদি এটো ধৰিছো পোষ্ট এটো ধৰিছো তেনেহলে আমি দিকপূৰণ পোষ্ট দুটা দিকপূৰণ পোষ্ট পাম ইয়াৰ পৰা পাম আৰু ইয়াৰ পৰা পাম সেই কাৰণে আমি তাৰ পৃষ্ঠকালি হ'ব 2 into
LB এটাৰ কাৰণে হ'ব LB আৰু এটাৰ কাৰণে LB যেহেতু দুটা আছে টুৱাইছ LB ঠিক তেনেদৰে তা আমাৰ যেটো এটো আমাৰ সাইড আছে এটো সাইডটো এটো আমি এটো এনেকে হে কৰিছো এটো সাইডটো আৰু এটো আমাৰ সাইডটো এটো সাইড আৰু ইয়াৰ উচ্চতা ধৰিছো h আৰু যেহেতু আমি আগতে দিকটো ধৰি গিছো l এটো l আছিল আমি ধৰিছিলো l বুলি এটো l বুলি হ'ব যেহেতু আমাৰ দুটা সাপোৰ্ট আছে তেনেহলে এটা সাপোৰ্ট কাৰণে l * h আৰু এটা সাপোৰ্ট কাৰণে l * h অৰ্থাৎ আমি দুখন পিষ্টকালিৰ কাৰণে আমি কিমান পাম 2 * l * h ঠিক তেনেদৰে আমাৰ এটো আমাৰ এটো আয়তৰ সাপোৰ্ট আছে পিছফালেও আছে তেনেহলে এটো আমাৰ আয়তৰ সাপোৰ্ট আছে এটো আমাৰ পিছফালে আছে তেনেহলে আমি ইয়াত উচ্চতা যেহেতু আমি h ধৰিছিলো এটো আমি উচ্চতাটো আমি ধৰিছিলো h বুলি ধৰিছিলো আৰু দিকটো ধৰিছিলো এটো l বুলি আৰু এটো ধৰিছিলো প্ৰস্থটো ধৰিছিলো b বুলি এতিয়া যেহেতু আমাৰ এটো h আৰু এটো আমাৰ b বুলি ধৰিছিলো এটো b বুলি ধৰিছিলো তাহলে আমি ইয়াত কিমান পাম h * b দুখন পৃষ্ঠ থকাৰ কাৰণে আমি কিমান পাইছো 2 * h * b এতিয়া মুঠ পৃষ্ঠকালি বুলিয়ে তিনিটাৰ যোগফল যেহেতু 2 2 2 2 আছে আমি 2 টো কমন লব পাৰো তেনেহলে প্ৰথমতে আমি কিমান পাম l * b দ্বিতীয়তে পাম l * h আৰু তৃতীয়তে পাম b * h অৰ্থাৎ ইয়াৰ যেটো মুঠ পৃষ্ঠকালি 2 ব্ৰেকেট lb bh আৰু hl আৰু আমি আয়তনটো পাম দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা অৰ্থাৎ lbh এতিয়া আমি ঘনকৰ পৃষ্ঠকালি আৰু আয়তন কেনেকৈ নিৰ্ণয় কৰিব লাগে তাকে আলোচনা কৰিছো ঘনক বলতে আমাৰ এটো এটা ঘনকৰ যেটো দিক প্ৰস্থ আৰু উচ্চতা সমান থাকে অৰ্থাৎ আমি দিক প্ৰস্থ আৰু উচ্চতা আমি যদি আমি দিক আছিল l প্ৰস্থ b যদি ধৰো আৰু h যদি উচ্চতা ধৰো তিনটাৰ মান সমান তেনেহলে l = b = h আমি জানো যে ঘনাকাৰৰ যেটো পৃষ্ঠকালি আছিল ইতিমধ্যে আমি আলোচনা কৰিছো 2 * lb + bh + hl আছিল এতিয়া যেহেতু আমি ইহঁতৰ নিজৰ মাজত পৰস্পৰ সমান আমি এটাত লৈ গৈছো l লিখিলে l লিখিম b জায়গাত আমি কি লিখিম l লিখিম অৰ্থাৎ l * l l স্কয়াৰ l b জায়গাত আমি কি লিখিছো l ইয়াতো আমি l স্কয়াৰ পাইছো আৰু h ৰ মান কি আছিল l আছিল ইকুৱেল যেতিয়া তেনেহলে ইয়াতো l আছে আৰু কেটা l স্কয়াৰ পালো এটো l স্কয়াৰ পালো ইয়াত l স্কয়াৰ পালো ইয়াত l স্কয়াৰ পালো তিনটা পালো তেনেহলে আমি কি লিখিম 2 * 3 l স্কয়াৰ লিখিম তো 2 * 3 l স্কয়াৰ = আমি কিমান পাম 6 l স্কয়াৰ অৰ্থাৎ আমি ঘনকৰ যেটো পৃষ্ঠকালি পালো 6 * বাহু স্কয়াৰ যদি আমি বাহু বুলি ধৰো এটো বাহু বুলি ধৰিছো তেনেহলে 6 * বাহু স্কয়াৰ বা 6 * l স্কয়াৰ এতিয়া আমাৰ যেটো হেৰি আয়তন আছিল ঘনাকাৰৰ যেটো আয়তন আছিল l * b * h তেনেহলে প্ৰত্যেকৰ জায়গাত আমি কি লিখিছো ঠাইত আমি কি লিখিছো l ইয়াতো আমি l লিখিছো ইয়াতো আমি l লিখিছো কিন্তু l * l তিনটা l থাকাৰ পূৰণ হৈ আছে ইয়াত পূৰণ থকাৰ কাৰণে l³ হ'ব অৰ্থাৎ আমি কি পাম বাহু কিউব পাম আজি আমি লৈছো বেলনৰ কালি কেনেকৈ নিৰ্ণয় কৰিব লাগে আৰু ইয়াৰ আয়তনটো কেনেকৈ নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমি বেলন আকৃতিৰ এটা শেপ এটা লোৱা হৈছে ইয়াৰ ধৰি লোৱা হৈছে ইয়াৰ উচ্চতাটো হৈছে h এটো h বুলি ধৰি লোৱা হৈছে আৰু ইয়াৰ দুখন তল আছে এটা হৈছে এটো ওপৰ অংশ এটো তলৰ অংশ তা ওপৰ অংশৰ যেটো আছে বৃত্তাংশ এটো এটা বৃত্তাংশ ঠিক তেনেধৰণে তলতো বৃত্তাংশ আছে ধৰি লোৱা হল ইয়াৰ যেটো বৃত্ত অংশ আছে বৃত্ত অংশৰ ব্যাসাৰ্ধটো ধৰি লোৱা হৈছে r তেনেহলে এটো অংশৰ কালি হ'ব এই যেটো গ্ৰীন পোৰচনটো চাইছো আমি দেখা পাইছো হেতু আমাৰ কালি হ'ব পাই r স্কয়াৰ ঠিক তেনেধৰণে তলতো হ'ব পাই r স্কয়াৰ আৰু যেটো বাউন্ডাৰী আমি কম যেটো আমি
পৰিসীমা কম এই পৰিসীমাটো এই বাউণ্ডাৰীটো আমি টুৱাইছ পায়াৰ বুলি ক'ম এইটো আমি দেখা পাইছোঁ টুৱাইছ পায়াৰ বুলি ক'ম আকৌ কৈছোঁ মাজত থকা যিখিনি অংক আছে কালি এইটো আমাৰ সেউজীয়া অংকখিনি পায়াৰ স্কোৱাৰ গোটেই অংকখিনি কালি আৰু ইয়াৰ পৰিসীমা হৈছে টুৱাইছ পায়াৰ আৰু এইটো হৈছে বক্ৰপৃষ্ঠ এতিয়া আমি বুজাবলৈ চেষ্টা কৰিছোঁ ইয়াত দুটা কালি হ'ব এটা হৈছে বৃত্তাংকৰ কালি বুলি ক'লে আমি তলটো আৰু ওপৰটো দুইটাই বুজিম এতিয়া ওপৰ অংকৰ কালি পায়াৰ স্কোৱাৰ আগতে কৈছোঁ আৰু তলৰ অংকৰ কালি আমি পায়াৰ স্কোৱাৰ অৰ্থাৎ বৃত্তাংকৰ কালি দুটা হ'ব 2 পায়াৰ স্কোৱাৰ এতিয়া বক্ৰপৃষ্ঠৰ কালি বুলি ক'লে এইটো বক্ৰপৃষ্ঠ এইটো এনেকৈ আছে বক্ৰপৃষ্ঠ যে ধৰি লোৱা হ'ল এইটো অংকত আমি এনেকৈ কাটি দিছোঁ কাটি দিলে আমি ঠিক এনেধৰণৰ শেপত থাকিব এনেকৈ এইটো এটা ধৰি লোৱা আগৰ নিচিনা চিলিণ্ডাৰ কাটি দিলে এনেকুৱা হ'ব আৰু যেহেতু এইটো আমাৰ এইটো ঘূৰণীয়া অংশটো পৰিসীমা আছিলে টুৱাইছ পায়াৰ এনেকৈ হ'লে আমাৰ কি হ'ব এটা লাইন এটা হ'ব তাৰ লাইনটো তেনেহ'লে ইয়াৰ দিশটো কিমান হ'ব টুৱাইছ পায়াৰ আমি দিশটো আমি কিমান ক'ম টুৱাইছ পায়াৰ লৈছোঁ আৰু যিহেতুটো এনেকৈ আমি উচ্চতা ধৰিছিলোঁ এইচ বুলি ধৰিছিলোঁ এইটো আমাৰ উচ্চতা আছিলে এই এইচ তেনেহ'লে আমাৰ এইটো এটা আমাৰ যিটো আকৃতি হ'ব নিশ্চয় এইটো আয়ত আকৃতি হ'ব আয়ত আকৃতি হ'লে এইটো আমাৰ আমি তাৰ কালিটো হ'ব দিক পূৰণ প্ৰস্থ অৰ্থাৎ এৰিয়া ইজ ইকুৱেল টু আমি প্ৰথমতে আমি লিখিম এৰিয়া ইজ ইকুৱেল টু 2 পায়াৰ দিক পূৰণ প্ৰস্থ ইয়াৰ দিকটো হ'ল টুৱাইছ পায়াৰ আৰু ইয়াৰ প্ৰস্থতাটো অৰ্থাৎ উচ্চতাটো হ'ল এইচ তেনেহ'লে আমি ইয়াক কি বুলি ক'ম টুৱাইছ পায়াৰ এইচ বুলি ক'ম অৰ্থাৎ আমি বক্ৰপৃষ্ঠৰ কালি যিটো আমাৰ ঘূৰণীয়া যিটো এনেকৈ বক্ৰপৃষ্ঠটোৰ কালি আমি কিমান পালোঁ 2 পায়াৰ এইচ আৰু বৃত্তাংকৰ কালি যিহেতু দুটা আছে আমি দুটা পাইছোঁ বৃত্তাংশ বুলি ক'লে আমি এইটো পায়াৰ স্কোৱাৰ এইটো পায়াৰ স্কোৱাৰ তেনেহ'লে দুটা আছে যেতিয়া আমি 2 পায়াৰ স্কোৱাৰ হ'ল এতিয়া মুঠ কালিটো হ'ব বৃত্তাংকৰ কালি আৰু বক্ৰপৃষ্ঠৰ কালি আছিলে আমি পাম 2 পাই আৰ এইচ আৰু 2 পায়াৰ স্কোৱাৰ ইয়াৰ পৰা আমি কি পাম টুৱাইছ পায়াৰটো কমন ল'ম আৰু এইচটো থাকিব পিনে ইয়াৰ পৰা থাকিব আৰ তেনেহ'লে 2 পাই আৰ এইচ প্লাছ আৰ 2 পাই আৰ ইনটু এইচ প্লাছ আৰ এইটো হৈছে মুঠ পৃষ্ঠৰ কালি আৰু বক্ৰপৃষ্ঠৰ কালি বুলি ক'লে আমি এইটো অংক আমি 2 পায়াৰ এইটো হৈছে বক্ৰপৃষ্ঠৰ কালি আৰু যে মুঠ কালি ক'লে আমি এইটো বুজাম তেনেহ'লে আয়তন হ'ব আয়তন আমাৰ কি হ'ব ভি প্ৰথমতে আমি এই চাৰ্কুলাৰ এইটো ল'ব লাগে পৰীক্ষা পায়াৰ স্কোৱাৰ প্ৰথমতে আৰু যেহেতু এইটো চিলিণ্ডাৰ পায়াৰ স্কোৱাৰ তললৈকে আছে গোটেইটো আমাৰ এনেকৈ কাটি গ'লে পায়াৰ স্কোৱাৰ পাই যায় কিমান দূৰ কাটিব পাৰিম যিমানখিনি আমাৰ এইচ পৰ্চন আছে জিক যিমান আছে তেনেহ'লে আমি দিকটো কিমান আছে আমাৰ উচ্চতাটো কিমান আছে এইচ আছে অৰ্থাৎ আমি ভলিউমটো পাম পায়াৰ স্কোৱাৰ ইনটু এইচ থেংক ইউ আজি আমি শংকু ঘনক আৰু ঘনাকাৰ গোলক আৰু অৰ্ধগোলক কথা আলোচনা কৰিম প্ৰথমতে শংকুৰ কথা আলোচনা কৰিছোঁ আমি যদি এই শংকুটোক যদি এনেকৈ আঁকিব যাওঁ চিত্ৰ আঁকিব যাওঁ এনেকৈ আহিব এতিয়া আমি ইয়াত দুটা উচ্চতা পাম এটা হৈছে হেলনীয়া উচ্চতা এইটো আৰু লম্বীয় উচ্চতা ইয়াত দেখাব পৰা নাযাব ইয়াত দেখুৱাইছোঁ লম্বীয় উচ্চতা আৰু ইয়াৰ যিটো তলিখন থাকিব এটা আমি গোলক কৈছোঁ এটা বৃত্ত আকাৰত থাকিব এতিয়া আমি ইয়াৰ যদি কালি যদি বুজাওঁ তেনেহ'লে ইয়াত বক্ৰপৃষ্ঠ দুটা কালি হ'ব এটা যিটো ঘূৰণীয়া অংশৰ কালি আৰু এটা হৈছে বক্ৰপৃষ্ঠৰ কালি ঘূৰণীয়া অংশ বুলি ক'লে বৃত্ত বুজাব যদি বৃত্তৰ যদি ইয়াৰ ব্যাসাৰ্ধ যদি আৰ হয় তেনেহ'লে ইয়াৰ বৃত্তটোৰ কালি হ'ব পায়াৰ স্কোৱাৰ অৰ্থাৎ আমি এটা কালি পাম পায়াৰ স্কোৱাৰ আৰু যিটো বক্ৰপৃষ্ঠৰ কালি হ'ব এইটো আমাৰ পাই আৰ এল
তো L2 আমি এই L2 আমি এনেকৈ লৈছোঁ আৰু এই এটা যিটো ত্ৰিভুজ হৈছে এইটো সমকোণী ত্ৰিভুজ এনেকৈ আমি কাটি লৈছোঁ এইটো বস্তু এনেকৈ আৰু এইখিনিৰ পৰা এইখিনিলৈকে বৃত্তৰ ব্যাসাৰ্ধ এটা আমি বৃত্তৰ ব্যাসাৰ্ধ লৈছোঁ এইটো আৰু লম্বীয় উচ্চতাটো আমি ধৰি লৈছোঁ যেটো আমাৰ এটা লম্বীয় উচ্চতা তাক h বুলি ধৰি লৈছোঁ এইটো h আৰু হেলনীয়া উচ্চতাটো কৈছোই তেনেহলে এইটো আমাৰ এটা সমকোণী ত্ৰিভুজ হ'ব পাইথাগোৰাছৰ সূত্ৰ কি আমাৰ কি হ'ব এইটো l ৰ যেটো মান এইটো হেলনীয়া উচ্চতাৰ মানটো কি হ'ব √h² প্লাস r² এই হেলনীয়া উচ্চতাটো মান হ'ব √h² প্লাস r²। এতিয়া আমি ইয়াৰ যেটো আয়তন এই আয়তনটো 3/1 সিলিন্ডাৰ আয়তনৰ সমান হ'ব অৰ্থাৎ আমাৰ যেটো সিলিন্ডাৰ এটা আমি বেলনৰ যেটো আয়তন পাওঁ আমাৰ বেলনৰ আয়তন আছিলে পাই r²h ইয়াত 3/1 অংশ হ'ব 1 2 3 3/1 অংশ হ'ব এই শংকু আকৃতিৰ যেটো আয়তন আমি 1/3 লিখিব লাগিব কাৰ বেলন এটাৰ বেলনৰ আয়তন আছিলে পাই r²h পাই r² আছিলে অৰ্থাৎ আমি যেটো শংকুৰ আমি যেটো আয়তন পাওঁ 1/3 পাই r²h এতিয়া মই গোলকটো লৈছো তা গোলকটোৰ যেটো কালি আমি পাওঁ এটা বৃত্তৰ কালিৰ 4 গুণ তা বৃত্তৰ কালিৰ 4 গুণ বৃত্তৰ কালি কিমান আছিলে পাই r² আৰু 4 গুণ বুলি ক'লে কিমান বুজাব 4 into পাই r² অৰ্থাৎ আমি কিমান পাম এটা গোলকৰ কালি 4 into পাই r² এৰ যেটো আয়তন হ'ব 4/3 into পাই r³ এতিয়া আমি গোলকটো লৈছো এটো গোলকৰ দুখন পৃষ্ঠ আছে এটো অৰ্ধবৃত্ত কৈছো অৰ্ধগোলক এটো আমাৰ অৰ্ধগোলক আৰু এটো আছে এটা ঘূৰ্ণা পৃষ্ঠৰ অংশ তাক আমি গোলকৰ কালি আসলে 4 পাই r² তেনেহলে আমি যেটো এই ঘূৰ্ণা অংশটো দেখিছো এটো এই পৃষ্ঠখন দেখিছো তাৰ কালি পাম 2 পাই r² আৰু এই ঘূৰ্ণিয়াৰ যেটো অংশ আছে যদি আমাৰ বৃত্তৰ ব্যাসাৰ্ধ যদি r হয় তেনেহলে এই বৃত্তাংশৰ কালি হ'ব পাই r² এটা পাই r² তেনেহলে এটো যেটো ফিগাৰ আমি দেখা পাইছো তেনেহলে এই ইয়াৰ মুঠ কালি হ'ব 3 পাই r² যদি এটো পোৰচন নাথাকে পোৰচনটো নাথাকিলে এটো এনেকা হ'ব তেতিয়া তাৰ কালি পাম এটো কালিহে পাম এটো অৰ্থাৎ অৰ্ধগোলকৰ কালি পাম এটা অৰ্ধগোলকৰ কালি হ'ব 2 পাই r²। এতিয়া আহিছো ইয়াৰ যেটো আয়তন তেনেহলে গোলকৰ যেটো আয়তনৰ আধা হ'ব তো গোলকৰ আয়তন আমি কিমান পাইছিলো 4 পাই 3 into r³ তো ইয়াৰ আধা বুলি ক'লে আমি কি বুজিম এটো তেতিয়া এই 2 কাটা যাব তেনেহলে আমি পাব 2/3 into পাই r³